CM ট্ৰিপুলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি কেতিয়া বিতৰণ কৰিব আৰু আমাৰ লগতে আৰু এটা প্ৰশ্ন মোক সুধি আছে যে গ্ৰেজুৱেট ল'ৰা ছোৱালীসকলক আমি যি এটা মাহেকীয়া স্কলাৰশ্বিপ দিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰম্ভ কৰিছিলোঁ সেই আঁচনি কেতিয়াৰ পৰা আৰম্ভ হ'ব ৰিচাৰ্চ স্কলাৰসকলৰ বাবে আমি যি আঁচনি গ্ৰহণ কৰিছিলোঁ সেই আঁচনি কেতিয়াৰ পৰা আৰম্ভ হ'ব মই এটা এটাকৈ আটাইকেইটা আঁচনিৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ সকলে ভাবিছে যে মই ক'ত আছোঁ মই মোৰ কাৰ্যালয়ত আছোঁ আৰু সেইকাৰণে মই আপোনালোকক আজি মোৰ কাৰ্যালয়টো মই ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জায়গা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা ৬ ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম ১০ ফেব্ৰুৱাৰী তাৰিখে আমি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা যাৰ জৰিয়তে এই বছৰ গ্ৰেজুৱেট পাছ কৰা ষ্টুডেণ্টসকলক আমি সহায় কৰিম এই আঁচনিখন আমি ১০ ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ কৰিম আৰু প্ৰথম মাহৰ প্ৰথম কিস্তিৰ ধন সিদিনাখনে আমি যুৱক বন্ধু যুৱতী বন্ধুসকললৈকে মুকলি কৰিম